ৰহাত দৌল উৎসৱৰ শুভ মুহূৰ্তত অনুৰাগ অটোমোবাইলছ উদ্বোধন নগাঁও জিলাৰ ৰহা মধ্য টোপাকচিত দৌল মহোৎসৱৰ শুভ মুহূৰ্তত স্বত্বাধিকাৰী সূৰ্য কুমাৰ বৰাৰ দ্বাৰা স্থাপিত অনুৰাগ অটোমোবাইলছ নামৰ ইয়ামাহা বাইক শ্বৰুম উদ্বোধন হয়। ৰহা পৌৰসভা উপপৌৰপতি অনিমা দাসে উদ্বোধন কৰা অনুৰাগ অটোমোবাইলছৰ উদ্বোধনী অনুষ্ঠানত বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে। তেওঁলোকে জনোৱা অনুসৰি অতি সুলভ মূল্য বিনিময়ত গ্ৰাহকে বাইক ক্ৰয় কৰিব পাৰিব আৰু বিভিন্ন সুবিধা লাভ কৰিব বুলি জানিব দিয়ে। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি প্ৰিয়া ৰিপৰ্ট NK নিউজ। আজি ফাকা উৎসৱৰ শুভখনত আমি ৰহা অঞ্চলত অনুৰাগ অটোমোবাইলছ নামেৰে ইয়ামাহাৰ ডিলাৰশ্বিপ এটা শুভ আৰম্ভ কৰিছোঁ। গতিকে এই অনুষ্ঠানত আপোনালোকৰ সকলোৰে যি সহায় সহযোগিতা আমি দেখা পালোঁ তাৰ কাৰণে সকলো ৰহাবাসী মই অনুৰাগ অটোমোবাইলছৰ স্বত্বাধিকাৰী হিচাপে তেওঁলোকক অভিনন্দন জনাইছোঁ। মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আগলৈকে যাতে আমাৰ এই অনুৰাগ অটোমোবাইলছ অনুষ্ঠানভাগ এনেদৰে আমি আগবঢ়াই লৈ যাব তাৰ কাৰণে আপোনালোকৰ ৰহাবাসী ওচৰবৰীয়া সকলো ৰাইজৰ পৰা সহায় সহযোগিতা একান্তভাৱে আমি কামনা কৰিলোঁ। আৰু যিকোনো ধৰণৰ ইয়ামাহাৰ স্কুটি হওক বাইক হওক আপোনালোকৰ যদি ছাৰ্ভিচৰ কাম থাকে বা আপোনালোকে নতুন বাইক এক্সচেঞ্জ কৰি ল'ব বিচাৰে এনেকুৱা ধৰণৰ কামৰ কাৰণে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আমি সদায় আপোনালোকৰ ওচৰত উপলব্ধ থাকিম। 9:30 to 6:30 আমাৰ ডেইলি ৱৰ্কিং টাইম থাকিব। উইকলি আমি ছানডে বন্ধ ৰাখিম। গতিকে বাকী আপোনালোকৰ সহায় সহযোগিতা আশা ৰাখিলোঁ সেইখিনিয়ে আৰু স্বত্বাধিকাৰীৰ নাম সূৰ্য কুমাৰ বৰা মই হয় আচলতে। এইটো অনিমা উপপৌৰপতি তেওঁ অনিমা হয় ৰহা উপপৌৰপতি তেখেতে আমাৰ অনুষ্ঠানভাগ আজি শুভ উদ্বোধন কৰিছে।